মানৱ সমাজক লজ্জানত কৰা ঘটনাই সংঘটিত হৈছে কলাইগাঁৱত। কলাইগাঁৱত এগৰাকী অচিনাকি মহিলা উদ্ধাৰ কৰে NGOৰ সদস্যই। মানসিকভাৱে বিকাৰগ্ৰস্ত ৩৫ বছৰ বয়সীয়া মহিলাগৰাকী অন্তঃসত্ত্বা বুলি জানিব পাৰি ততাতৈয়াকৈ চপাইস্থিত নিৰিবিলি বৃদ্ধাশ্ৰমৰ সচিব বিনয় শৰ্মাৰ নেতৃত্বত সহকৰ্মীসকল উপস্থিত হয়। এগৰাকী অসুস্থ অৱস্থাত থকা মানসিক বিকাৰগ্ৰস্ত মহিলাক উন্নত চিকিৎসাৰ বাবে কলাইগাঁৱৰ প্ৰশাসনৰ সহযোগত তেজপুৰলৈ প্ৰেৰণ কৰে। এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক এনে জঘন্য ঘটনা সংঘটিত কৰা কাৰ্যই মানৱ সমাজক লজ্জানত কৰিছে। ইয়াকে লৈ কলাইগাঁও সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ নাম বিনয় শৰ্মা, নিৰিবিলি বৃদ্ধাশ্ৰম চপাইত মই এই অনুষ্ঠানটিৰ সচিব। যোৱাকালি গম পালোঁ যে এগৰাকী মহিলা কলাইগাঁও থানাৰ অপজিটত জিৰণি চৰাত আজি 15 দিন ধৰি তেখেতে আছে। তেওঁ মানসিকভাৱে অসুস্থ, লগতে জানিব পৰা মতে তেখেতে প্ৰেগনেণ্টটো 5 মাহ চলি আছে। তো আমাক জনালে যে আপোনালোকৰ নিৰিবিলিয়ে তেওঁলোকৰ ব্যৱস্থা এটা লওক বুলি ক'লে, আৰু সেয়ে আমি গোটেই টিমটো আহিছোঁ। আহি যোৱাকালি থানা প্লাছ চাৰ্কল অফিচাৰৰ লগত গোটেইখিনি আমি যিখিনি কৰিব লাগে আইনী প্ৰচেছ গোটেইখিনি কৰা হৈ গ'ল, আৰু সেই প্ৰচেছ মতে আজি তেখেতক তেজপুৰ মেণ্টেল হস্পিটেলত লৈ যাম। লৈ গৈ তেখেতক যাতে ভাল কেয়াৰ শ্বেল্টাৰ পায় তাৰ সকলোখিনি ব্যৱস্থা আমি তেখেতক আগবঢ়াম। নাই, তেখেতৰ নামটো কয়, 2-3টা নাম কয়, আৰু তেওঁ ঘৰ ক'ত তেওঁ স্পষ্টভাৱে ক'ব নোৱাৰে, যিহেতু তেখেতে মানসিকভাৱে অসুস্থ। তো খুব বেয়া লাগিছে এইটোৱে যে আমাৰ সমাজত এগৰাকী মানসিকভাৱে অসুস্থ মহিলাক এনেধৰণে ব্যৱহাৰ কৰাটো আমি ভাল পোৱা নাই, সেইটো নহওক সমাজত। সেয়ে আমি জনাব বিচাৰিছোঁ যে এনেধৰণৰ মহিলা যদি থাকে আমাৰ নিৰিবিলি বৃদ্ধাশ্ৰমত জনাব, আমি নিশ্চয় তেওঁলোকৰ ব্যৱস্থা আগবঢ়াম। তেওঁ বয়স 35 মান হ'ব। নাই, তেখেতৰ শাৰীৰিক অৱস্থা আৰু প্লাছ স্থানীয় মানুহে আমাক জনালে, আৰু এতিয়া আমি তেজপুৰত লৈ গৈ তেখেতক আমি সম্পূৰ্ণভাৱে যিখিনি প্ৰক্ৰিয়া আমি 60ৰ ঊৰ্ধত মানসিকভাৱে সুস্থখিনি ৰাখোঁ, কিন্তু আমি এগৰাকী মহিলা বা তেনেকুৱা ধৰণৰ মহিলা ক'ত থ'লে ভাল হয়, কি হয়, সেই ব্যৱস্থাখিনিৰ লগত আমাৰ ভাল এটা যোগাযোগ আছে। সেয়ে আমি তেওঁক সুবিধাখিনি আগবঢ়াব পাৰিম। কলাইগাঁৱৰ পৰা পিংকু বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24।